সমগ্ৰ অসমতে এতিয়া এডভান্সেছ আসাম 2.0 আলোচনা আৰু গহপুৰ সমজিলাতো এই বিষয়ে কাৰ্যসূচী ৰূপায়ণ হৈছে গহপুৰ সমজিলাৰ উদ্যোগত আচলতে তৃণমূল পৰ্যায়ত লোকসকল কেনেদৰে আগুৱাই যাব উদ্যোগৰ ক্ষেত্ৰত বা উদ্যোগীকৰণৰ ক্ষেত্ৰত কেনেদৰে তেওঁলোকে আগুৱাই যাব পাৰিব সেই বিষয়ে বিশদ আলোচনা এখন হৈ থকা আমি দেখা পাইছোঁ গহপুৰ সমজিলাৰ উদ্যোগত মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এডভান্সেছ আসাম 2.0 এতিয়া সমগ্ৰ অসম জুৰি চৰ্চা লাভ কৰিছে গতিকে আপোনালোকো আজি আহিছে কি ক'ব এই সম্পৰ্কে নমস্কাৰ সঁচাকৈ আজি গহপুৰ সমজিলাৰ উদ্যোগত যি এইটো এটা সভা হ'ল বিশ্বনাথ জিলা বাণিজ্যিক আৰু মানে ক্ষুদ্ৰ উদ্যোগৰ তত্ত্বাৱধানত সঁচাকৈ ইয়াত আহি আমি উপকৃত হৈছোঁ ভাল লাগিছে বিশ্বৰ বিভিন্ন ঠাইৰ লগতে গহপুৰ সমজিলাটো গ্ৰাছৰুট লেভেলৰ এটা বাণিজ্যিক ব্যৱস্থা হাতত লোৱাৰ কাৰণে যি প্ৰকল্প তেখেতসকলে আমালৈ আগবঢ়াইছে আমি সঁচাকৈ আনন্দিত আমি আশা কৰিম এই প্ৰকল্পত এই আঁচনিৰ যোগেদি আমি সৰ্বসাধাৰণ ৰাইজ গ্ৰাছৰুট লেভেলৰ ৰাইজ নিশ্চয় উপকৃত হ'ব আমি আগবাঢ়ি আহিব লাগে এনেকৈ বাণিজ্যিক ব্যৱস্থা হাতত লাগে যিহেতু আমি বাৰে বাৰে কৈ থাকোঁ বহিৰাগত কোম্পানীবিলাকে হেৰি কৰিছে বুলি আমি নিজে ইয়াত উদ্যোগবিলাক স্থাপনা কৰি ইয়াত মানে আমাকে কৰ্মসংস্থাপনৰ ব্যৱস্থা তৈয়াৰ কৰিব লাগে বুলি মই ভাবোঁ নমস্কাৰ আমাৰ গহপুৰ সমজিলাৰ উদ্যোগত আমাৰ লোকমণি বাইদেউৰ নেতৃত্বত PMEGP মানে প্ৰধানমন্ত্ৰী নিয়োগ সৃজন কাৰ্যক্ৰমৰ আজি সভা এখন অনুষ্ঠিত কৰিছে আমাৰ অসমত তথা আমাৰ গহপুৰ সমষ্টিত বিভিন্ন ক্ষুদ্ৰ উদ্যোগ আছে ধৰক বিভিন্ন ব্যৱসায় আছে চাহ ধৰক বিভিন্ন শাক পাচলি দোকান ধৰক গাহৰি ফাৰ্ম ছাগলী ফাৰ্ম এইবিলাকৰ প্ৰত্যেকজন আমাৰ নিবনুৱাসকলে তেওঁলোকে আমাৰ যিটো প্ৰধানমন্ত্ৰী নিয়োগ সৃজন কাৰ্যক্ৰমৰ দ্বাৰা যোগাযোগ কৰি আমাৰ অফিচত চাৰিআলিত আছে তেওঁ যোগাযোগ কৰি লোন ধৰক ঋণ লৈ যিটো ব্যৱসায় আৰম্ভ কৰিব লাগে সেইখন কৰিবৰ কাৰণে আজি অনুষ্ঠিত কৰা হৈছে আৰু বিভিন্ন আপুনি কি ক'ব কেনেদৰে লাভান্বিত হ'ব হয় আজি সমজিলা প্ৰশাসনৰ উদ্যোগত আজি এখন আমাৰ মিটিং হ'ল আৰু এই মিটিংখনত উপস্থিত আছিল ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ছাৰসকল তেখেতসকলে তৃণমূল পৰ্যায়ৰ পৰা যে আমি এটা ইণ্ডাষ্ট্ৰি আগবঢ়াই নিব পাৰে চৰকাৰে যথেষ্টখিনি যে সুবিধা দিছে সেই বিষয়ে আজি বৰ সুন্দৰভাৱে বুজাই দিলে গতিকে আমি বিভিন্ন ধৰণৰ স্কিমৰ যোগেদি ট্ৰি গাৰ্ডেনেই হওক গাহৰি ফাৰ্মেই হওক ছাগলী ফাৰ্মেই হওক হেণ্ডলুমেই হওক মানে বিভিন্ন ধৰণৰ আচাৰ বনোৱাৰ পৰা আদি কৰি জাম জিলি প্ৰস্তুত কৰাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ স্কিমত ছাবচিডি দিয়ে তেখেতসকলে লোনৰ ছিষ্টেম আছে আৰু সুন্দৰ প্ৰজেক্ট কিছুমান আছে আৰু উন্নতি যি আপোনাৰ আঁচনি উন্নতি নামৰ এটা আঁচনি আছে সেই বিষয়ে গম পালোঁ আৰু কথা পাতিম যিহেতু ইণ্ডাষ্ট্ৰিয়েল ডিপাৰ্টমেণ্টৰ বিষয়া লোকসকল আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু তৃণমূল পৰ্যায়ত কি হয় সকলোৰে এটা আশা থাকে সপোন থাকে কিবা এটা কৰাৰ কেতিয়াবা ক'ৰবাত থমকি ৰয় কাৰোবাৰ আৰ্থিক সংকটৰ বাবে গতিকে আপোনালোকে এডভান্সেছ আসাম 2.0 জৰিয়তে কেনেদৰে তৃণমূল পৰ্যায়ৰ যিসকল লোক আছে আগুৱাই নিব নমস্কাৰ আমি ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিয়েল চেণ্টাৰ বিশ্বনাথৰ পৰা আহিছোঁ আমাৰ আজি এডভান্টেজ অসমৰ আউটৰিচ প্ৰগ্ৰাম হিচাপে গহপুৰ সমজিলাত আমি প্ৰগ্ৰাম এটা এনাউন্স কৰিলোঁ বাইদেউৰ আণ্ডাৰত তাতে আমাৰ যিমান স্কিম আছে আমাৰ ডেভেলপমেণ্ট কৰিব পৰা ৰাজসাহায্য যিমান দিব পাৰোঁ আমি গোটেই স্কিমবিলাক বুজোৱা হ'ল মেইনলি PMEGP আমাৰ প্ৰধানমন্ত্ৰী এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম যোনটো স্কিম আছে তাৰ 35% ছাবচিডি থকা আমাৰ যিমান মহিলা আৰু যিমান আছে নিবনুৱা মানুহ সিহঁতে আপোনাৰ এটা প্ৰজেক্ট কৰি সাহায্য লৈ আগুৱাই যাব পৰাকৈ এইখিনি বুজোৱা হ'ল আৰু আশা কৰিছোঁ চবে আজি কিবা না কিবা কৰিব প্ৰজেক্ট লৈ বুলি হাতত আমি কৰিলোঁ আৰু নিশ্চয় আৰু এনেদৰে খুব এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে গহপুৰ সমজিলা উদ্যোগত আৰু সমজিলা আয়ুক্ত বাইদেউ আছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছে কি ক'ব নহয় বিৰাট ভাল লগা কথা আমিতো দেখিছোঁ গোটেই চাৰিওফালে যিটো জোৱাৰ উঠিছে এডভান্টেজ আসামৰ জৰিয়তে গতিকে তাৰে এটা আমি বিভিন্ন প্ৰগ্ৰাম কৰি আছোঁ আমাৰ ডিষ্ট্ৰিক্টতো ডাঙৰ ভাল প্ৰগ্ৰেম হৈ আছে আমাৰ ইয়াতে মানে ৰাইজে অলপ মোৰ লগত আলোচনা কৰিছিলে যে আমি সৰু ইণ্ডাষ্ট্ৰিজ আমি ডাঙৰ ভবা নাই অকণমান আমাৰ এতিয়া গৌমিৰিৰ পৰা যিখিনি ৰাইজ আহিছে তেওঁলোকে দুগ্ধ উদ্যোগ হওক বা আমাৰ সৰিয়হৰ মানে তেল উদ্যোগে হওক বা হালধিৰ উদ্যোগ আমাৰ অৰ্গেনিক যিখিনি হালধি তাৰ উদ্যোগ হওক এইবোৰ কেনেকৈ এষ্টাব্লিছ কৰিব গতিকে সেইকাৰণে সেই কথাবোৰ সৰু কথাবোৰ নাজানে যে হাউ টু এপ্ৰ'চ ইট নহয় জানো এনেই আমি ডাঙৰকৈ শুনি থাকোঁ কথাবোৰ কিন্তু সৰুকৈ যে প্ৰথমনো কি কৰিব ফাৰ্ষ্ট ষ্টেপটো কি হ'ব বা লোনৰ কাৰণে প্ৰথম আগবাঢ়িব কেনেকৈ ছাবচিডিনো কিমান পাব এতিয়া আজি ইমান ধুনীয়াকৈ কৈ দিছে যে উন্নতি স্কিমত
যে আমাৰ গোটেই যদি ছ'চাইটি হিচাপে তেওঁলোকে এপ্লাই কৰে তেতিয়াহ'লে 50%লৈকে ছাবচিডি আছে মানে 1 ইয়াৰত 50% ছাবচিডি মাই গড মানে গভৰ্ণমেণ্টে এনেকুৱা অপৰচুনিটি দিছে আমাৰ সঁচাকৈ এটা মানে বেষ্ট টাইম টু ফ্লৰিছ এইফালেতো আমাৰ মানে চাকৰিৰ কাৰণেতো ইমান ধুনীয়াকৈ এটা এনভাইৰনমেণ্ট হৈছে ল'ৰা ছোৱালী আৰু যিখিনিয়ে চাকৰি নাপায় বা নিবনুৱা হৈ আছে যাৰ এনাৰ্জি আছে এনথুজিয়াজম আছে চিনচিয়াৰিটি এণ্ড ডেডিকেশ্যন আছে তেওঁলোকে উদ্যোগ এষ্টাব্লিছ কৰিও যে ইমানখিনি ছাবচিডি পাব পাৰে জানি অতি ভাল লাগিলে গতিকে মই ভাবোঁ আজি আচলতে মই সেইকাৰণে ফেচবুকৰ পেজৰ জৰিয়তেও ৰাইজক আহ্বান জনাইছিলোঁ যে আমাৰ ইণ্ডাষ্ট্ৰিজ ডিপাৰ্টমেণ্টৰ মানুহে ইণ্টাৰেকশ্যন প্ৰগ্ৰেম এটা কৰিব আপোনালোক আহক গতিকে যিখিনি আহিছে এটলিষ্ট মই ভাবোঁ যে তেওঁলোকৰ বেনিফিট হৈছে আৰু ইয়াৰ পৰা সঁচাকৈ মেছেজ যাওক ল'ৰা ছোৱালীবোৰে আমাৰ যিখিনি নিবনুৱা আছে বা যাৰ কাম কৰিবলৈ মন আছে তেওঁলোকে মানে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ যিখিনি স্কিম আছে বা আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যনেল স্কিমটোৱে হওক উন্নতিয়ে হওক এই স্কিমখিনি সুবিধা আমাৰ গহপুৰত বহুতে লৈছে সুবিধা মই গম পাইছোঁ আৰু সুবিধা লওক আৰু সঁচাকৈ ছাবচিডিখিনি আহৰণ কৰক আৰু একদম ডেডিকেটেডলি ইণ্ডাষ্ট্ৰিজত বিনিয়োগ কৰক চ' ডেট আমাৰ প্ৰধানমন্ত্ৰীৰ যিটো ভিজন আছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো ভিজন আছে সেইটো যাতে আমি সকলো ছাকচেছ হ'ব পাৰোঁ এয়া আশা আৰু এণ্ড আই এম ভেৰি এনথুচিয়াষ্টিক আৰু মোৰ নিজৰে আজি এনেকুৱা লাগিছে যেন মানে ভালকৈ আগবাঢ়ো সকলোকে লৈ যাতে কিবা এটা যেন এষ্টাব্লিছ কৰোঁ এনেকুৱা এটা ফিলিংছ আহিছে গতিকে ভাল কথা মোক বহুত লেডিয়ে কৈ থাকে যে আমি বুটিক খুলিব খোজোঁ আমাক মূলধন লাগে গতিকে এইবোৰ এনেকুৱা এটা প্ৰগ্ৰাম যে তেওঁলোকে যদি ইণ্ডাষ্ট্ৰিজ ডিপাৰ্টমেণ্টৰ লগত কথা পাতে বা সেইখিনি যাতে তেওঁলোকৰ যদি ডেডিকেশ্যন থাকে বা ভাল স্কিম মানে মনতে এটা পৰিকল্পনা থাকে তেতিয়াহ'লে ডেফিনেটলি তেওঁলোকে আগবাঢ়িব পাৰিব লগতে কৈ থওঁ যে চিভিল স্ক'ৰ ভাল হ'ব লাগিব যে লোনৰ যোগেদি যিহেতু সকলো কাম হয় গতিকে তেওঁলোকে নিজৰ যাতে চিভিল পাৰফৰ্মেঞ্চটো যিটো বেংকৰ লগত লেনদেনৰ পাৰফৰ্মেঞ্চটো যাতে তেওঁলোকে ভালকৈ ৰাখে নিশ্চয়কৈ খুব এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে কাৰণ গ্ৰাছৰুট লেভেলত বহু লোক থাকে এনেকুৱা তেওঁলোকে কৰিব বিচাৰে কিন্তু স্ক'প নাপায় গতিকে আজি গহপুৰ সমজিলাৰ উদ্যোগত এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে সকলো আগবাঢ়ি আহক আৰু এডভান্স টেষ্ট আছাম 2.0 জৰিয়তে সকলোৱে সুবিধা লওক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ